অসমৰ সাংবাদিক আৰু সংবাদকৰ্মীসকলৰ ন্যায্য প্ৰাপ্তিৰ হকে বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰি অহা অসম বাৰ্তাজীৱী সংঘৰ প্ৰতিষ্ঠা দিৱস সোমবাৰে বিভিন্ন জিলা সমিতিৰ লগতে নলবাৰী জিলা বাৰ্তাজীৱী সংঘৰ উদ্যোগত কৈঠালকুছিস্থিত উত্তৰ ধৰ্মপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয় প্ৰাংগণত বিস্তৃত কাৰ্যসূচীৰে উদযাপন কৰা হয়। এই উদ্দেশ্যে অসম বাৰ্তাজীৱী সংঘৰ পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে নলবাৰী জিলা বাৰ্তাজীৱী সংঘৰ সভাপতি নৰেন শৰ্মাই। ইয়াৰ পিছতে স্মৃতি তৰ্পণ কৰে জ্যেষ্ঠ সাংবাদিক ৰাজেন বৈশ্য আৰু নলবাৰী জিলা বাৰ্তাজীৱী সংঘৰ সহকাৰী সম্পাদক কুমুদ বৰ্মনে। শ্বহীদ তৰ্পণ কৰে উত্তৰ ধৰ্মপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি তন্ময় শৰ্মা আৰু সম্পাদক জ্যোতিৰ্ময় শৰ্মাই। ইয়াৰ পিছতে নলবাৰী জিলা বাৰ্তাজীৱী সংঘৰ সভাপতি নৰেন শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত প্ৰতিষ্ঠা দিৱস সভাখন উদ্বোধন কৰে সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি হিমান বৰ্মনে। নলবাৰী জিলা বাৰ্তাজীৱী সংঘৰ সম্পাদক ৰূপকুমাৰ শৰ্মাই আঁত ধৰা উক্ত সভাত জ্যেষ্ঠ সাংবাদিক ৰাজেন বৈশ্য, প্ৰাক্তন সাংবাদিক তথা অৱসৰী শিক্ষক এম হাছান আলী, সাংবাদিক কুমুদ বৰ্মন, শৈলেন বৰ্মন, ৰূপকুমাৰ শৰ্মা, মেৰাজুল হুছেইন কাজী, পিংকুমণি ৰায়চৌধুৰী আদি কেইবাজন সাংবাদিকে সন্মুখীন হোৱা প্ৰত্যাহ্বান উল্লেখ কৰাৰ লগতে নিজৰ অভিজ্ঞতা প্ৰকাশ কৰি সাংবাদিকৰ আৰ্থিক নিৰাপত্তা সুনিশ্চিত কৰিবলৈ চৰকাৰলৈ আহ্বান জনায়। 51তম প্ৰতিষ্ঠা দিৱস আজি কৈঠালকুছিত নলবাৰী জিলা বাৰ্তাজীৱী সংঘৰ উদ্যোগত এদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে আৰু এই অনুষ্ঠানত উপস্থিত থাকি নিজকে গৰ্বিত বুলি অনুভৱ কৰিছো। কাৰণ 51টা বছৰে সংবাদ মাধ্যমৰ লগত জড়িত হৈ এই বাৰ্তাজীৱী সংঘই যিখিনি অসমৰ জাতীয় জীৱনৰ কাৰণে কাম কৰিছে, অৰিহণা যোগাইছে, আমি প্ৰতিগৰাকী সাংবাদিকক আজিৰ এই শুভক্ষণতে আমি ধন্যবাদ জনাইছো, কৃতজ্ঞতা জনাইছো আৰু শুভেচ্ছা জ্ঞাপন কৰিছো। ভৱিষ্যতৰ আহিব লগা দিনত অসমৰ যিহেতু বিভিন্ন জাতি জনগোষ্ঠী ধৰ্মাৱলম্বী লোক আছে, এই সকলো লোকৰ বিভিন্ন সমস্যাৰ আজি বলিষ্ঠভাৱে উত্থাপন কৰাৰ কাৰণে ভাৰতৰ ক্ষেত্ৰতে হওক বা আমাৰ ৰাজ্যিক ক্ষেত্ৰতে হওক সদায় নিষ্ঠা আৰু সততাৰে কাম কৰি যাব, ইয়াকে আমি গভীৰ বিশ্বাস ৰাখিছো। লগতে সাংবাদিকে এতিয়া যি প্ৰত্যাহ্বান কিছুমান পাই আছে, সাংবাদিকসকলে বিভিন্ন ক্ষেত্ৰত যিমান কষ্ট কৰি কাম কৰি আছে তাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰেও কিবা যাতে অলপ পাৰিশ্ৰমিক তেওঁলোকৰ পৰিয়ালটো ভালদৰে চলাই নিয়াৰ কাৰণে ব্যৱস্থা কৰিব পাৰে, তাৰ বাবে চৰকাৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰলৈ আমি অনুৰোধ জনাইছো। আজি নলবাৰী জিলা বাৰ্তাজীৱী সংঘৰ উদ্যোগত বাৰ্তাজীৱী সংঘৰ প্ৰতিষ্ঠা দিৱসত উপস্থিত থাকিবলৈ পাই আমি জ্যেষ্ঠ সাংবাদিক হিচাপে গৌৰৱ অনুভৱ কৰিছোঁ। সাংবাদিকসকলৰ যি নৈতিক দায়িত্ব আৰু কৰ্তব্য আছে, সেই নৈতিক দায়িত্ব আৰু কৰ্তব্য নিষ্ঠা আৰু সততাৰে পালন কৰিব বুলি আমি আমাৰ অনুৰোধ সাংবাদিকসকললৈ আমি আহ্বান জনাইছোঁ। এই অনুষ্ঠানৰ জৰিয়তে আমি চৰকাৰকো এটা অনুৰোধ জনাব বিচাৰিছোঁ যে আমাৰ সাংবাদিকসকলে যথেষ্ট কষ্ট কৰি সংবাদ সংগ্ৰহ কৰি গণতন্ত্ৰক বৰ্তাই ৰখাৰ কাৰণে অহপুৰুষৰ প্ৰচেষ্টা কৰি আহিছে, কিন্তু তেওঁলোকৰ আৰ্থিক দৈন্যতাৰ ক্ষেত্ৰত কোনো ক্ষেত্ৰতে চৰকাৰে গুৰুত্ব দিয়া আমি আৰোপ কৰা দেখা নাই। গতিকে আমি আশা কৰিম আৰু আহ্বান কৰিম চৰকাৰক যাতে এই সাংবাদিকসকলৰো এটা পেঞ্চনৰ ব্যৱস্থা হয়, যাতে তেওঁলোকৰ পৰিয়ালটো ভালকৈ চলিব পাৰে আৰু সংবাদ সেৱা নিষ্ঠা আৰু সততাৰে পালন কৰিব পাৰে, তাৰ কাৰণে এটা আৰ্থিক সাহায্য পোৱাৰ কাৰণে মই চৰকাৰক অনুৰোধ কৰিলোঁ। নলবাৰীৰ পৰা দীপু দাসৰ ৰিপৰ্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.